নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা নমস্কাৰ স্বাগতম জনাইছো মই ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্যটা ভিডিঅ' আৰু ফাইনেলি যোৱাকালি চিএম ছাৰে ফেচবুক লাইভ আহিছিল আৰু ফেচবুক লাইভত কৈছে যে নৱেম্বৰ মাহত আকৌ কেইবা হাজাৰো অসম আৰক্ষীৰ বিজ্ঞাপন মুকলি কৰিব লগতে টিচাৰৰ কথাও কৈছে আৰু কেইবাটাও বিভাগৰো আহিব বুলি কৈছে আৰু যোৱাকালি এইটো ফেচবুক লাইভৰ ভিডিঅ' আছিল আৰু মই ভিডিঅ'টো আপলোড কৰিছিলো তাৰপিছত বহুতে কৈছে দাদা এইটো বোলে আগৰ ভিডিঅ' হয় বোলে কিয় দিছে আচলতে আপোনালোকে যোৱাকালি কথাখিনি চাগে গম নাপায় চিএম ছাৰ ফেচবুক লাইভ আহিছিলে 8 বজাত তেতিয়া গোটেই কথাখিনি কৈছিলে আৰু লগতে জাপানলৈ যি ল'ৰা ছোৱালী পঠিয়াব চাকৰিৰ কাৰণে তাৰ ক্লাছৰ কথাও কৈছিলে গতিকে আপোনালোকে যদি যোৱাকালি চিএম ছাৰৰ ফেচবুক লাইভটো চাই বা চিএম ছাৰৰ ফেচবুকটো চাই তাত আপোনালোকে দেখি পাব এইটো কোনো ফেক ভিডিঅ' নহয় বা আগৰ ভিডিঅ' নহয় এইটো যোৱাকালি ভিডিঅ' হয় যদি প্ৰয়োজন সাপেক্ষে মই আপোনালোকৰ লিংক দি দিম তাক লৈ পিনি ভিডিঅ'টো বহুতে কিছুমানে কমেণ্ট কৰিছে দাদা কি পোষ্ট আহিব আপুনি গম পায় নি বা মানে কিমান পদ আহিব এইটো গম পায় নেকি এইটো এই বিষয়ে অলপ থুলমূলকৈ মই কথাখিনি শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব অলৰেডি আপোনালোকে জানে 5563টা পদৰ বিজ্ঞাপন মুকলি কৰিছিলে তাৰে 200টা পদ ৰাখি দিলে আৰু এই 200টা পদ কিয় ৰাখিলে এতিয়া কোনো ক'ব পৰা নাযায় যদিও জানে এতিয়া নকৰে আৰু যে আমুক প্ৰায় যে 200টা পদ মাইনাছ হ'ল তাৰ উপৰিঞ্চি এতিয়া আৰু কিমান পদ আহিব বা ক'ৰ পৰা কি বিভাগত আহিব পাৰে কি বিভাগত নহয় কি শাখা আহিব পাৰে সেই ধৰি লওক এতিয়া অলৰেডি এবি আহিলে ইউবি আহিলে ড্ৰাইভাৰ আহিলে ড্ৰাইভাৰ কনিষ্টেবল আহিলে বোটমেন চবৰে আহিলে কিন্তু আৰু এতিয়া কিয় আহিব এতিয়া যি হয় নাগিলে আগৰ যিখিনি ভেকেঞ্চি আছিল আৰু আপোনালোকে সকলোৱে জানে 2023 চনত এইখিনি 2023 চনলৈকে ভেকেঞ্চিখিনিহে এতিয়া ইণ্টাৰভিউ হ'ল বা আজি তাৰিখত নিযুক্তি দিলে 2023ৰ পৰা 24-25-23ৰ গোটেইখিনি আছে আৰু আপোনালোকৰ এটা কথা জনাওঁ 2000 মানে মাৰ্চৰ আগলৈকে যিমানখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি ধৰে আৰু মাৰ্চৰ পিছত আকৌ ভেকেঞ্চি নতুনকৈ ধৰা হয় তাৰমানে এটা বছৰ মাৰ্চলৈকে ধৰা হয় মাৰ্চত যেতিয়া আকৌ বিত্তীয় বাজেট বহে বিত্তীয় বাজেটত আপোনালোকে নিশ্চয় দেখিছে যে এছেম্বলিত ঘোষণা কৰা হয় কোনটোৰ বিভাগত কিমান খালী পদ আছে যিবিলাক বিভাগীয় মন্ত্ৰী আছে তেওঁলোকে ঘোষণা কৰে ফৰেষ্টত ইমান আছে পুলিচত ইমান আছে ঠিক তেনেকুৱা কথা আছে মাৰ্চলৈকে অৰ্থাৎ ফেব্ৰুৱাৰীলৈকে গোটেই ভেকেঞ্চিখিনি ধৰা হয় আৰু ফেব্ৰুৱাৰীৰ পৰা বাকীবোৰ যিমানবোৰ মানুহ ৰিটায়াৰমেণ্ট হয় এইবিলাক নতুন ভেকেঞ্চি ধৰা হয় আৰু যিহেতু 2023 চনৰ অক্টোবৰ মাহত এইটো প্ৰকাশ কৰিছিলে 6 অক্টোবৰ তাৰিখে 5563টা পদৰ ফলাফল মানে ইণ্টাৰভিউৰ এডভাৰটাইজমেণ্ট দিছিলে এতিয়া 2023 চনৰ এইটো ফেব্ৰুৱাৰীলৈকে এইখিনি ভেকেঞ্চি আছে 2022 চনৰ ফেব্ৰুৱাৰীলৈকে এইখিনি ভেকেঞ্চি আছে 2023 চনৰ ভেকেঞ্চিখিনি আছে 2024ৰ আছে আৰু এতিয়া 2025 চলি আছে গতিকে নিশ্চয় যথেষ্ট ভেকেঞ্চি আছে আপোনালোকে চিন্তা কৰিব নালাগে খালি আপোনালোকৰ এটাৰে মানে চেষ্টা কৰক যে আপোনালোকৰ যিটো তাৰ যিখিনি ইভেণ্ট আছে বা যিখিনি আপোনালোকৰ প্ৰয়োজনীয় যিখিনি আছে সেইখিনি আপোনালোকে ক্লিয়াৰ কৰিব সেই ধৰি লওক আপোনালোকে ৰানিংটো ক্লিয়াৰ কৰিব লাগিব ৰানিং জাম্পিং বিম আপ এইবিলাক আপোনালোকে বা ৰিটেন এইবিলাক আপোনালোকৰ কাৰণে চিন্তা কৰক ক'ত কিমান পদ আহে এইবিলাক মেটাৰ নহয় এতিয়া 5563টাৰ যি এতিয়া ফলাফল ঘোষণা তাতো এটা পদে লৈছে কিছুমানে তাত বহুতে অভাৰলেপিঙৰ কথা কৈছিলে অভাৰলেপিঙো হোৱা নাই গতিকে আপোনালোকে সেইটো চিন্তা কৰিব নালাগে কিন্তু এটা কথা ক'ব পাৰি ইয়াত কামাণ্ডোৰ খুব অহা কম যেন অনুভৱ হয় আৰু লগতে 4th গ্ৰেডৰ আৰু আহিবলগীয়া তেনেকৈ পোষ্ট নাই বুলি ভাবোঁ যদিও আহে খুব একদম সীমিত আহিব বাকী এবি ইউবি যিমান আছে বা এইবোৰ ফায়াৰ ছাৰ্ভিচ আহিব জেইল ৱাৰ্ডাৰ আহিব আৰু বা এক্সাইজ আহিব এইবিলাক আহিব আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ কেলৈ এইবিলাক 2023 চনতে হৈ গ'ল তাৰ ভেকেঞ্চিখিনি আছেই তাৰপিছতে ঠিক তেনেকৈ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথাই মই বেলেগ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম এতিয়া খালি অকল অসম আৰক্ষীৰ কথা কওঁ যে ফায়াৰ ছাৰ্ভিচ আহিব আপোনালোকে নিশ্চিন্ত থাকক আৰু লগতে এপিআৰৰ কথা বহুতে সুধে দাদা এপিআৰো আহিব নাই এপিআৰো অলৰেডি বহুত ভাল ল'লে কিন্তু এপিআৰো এবাৰ একদম ভেকেঞ্চি কমকৈ অহাৰ সম্ভাৱনা আছে এপিআৰো আৰু আপোনালোকে জানে এপিআৰো কিমান কেণ্ডিডেট আজিৰ তাৰিখত টোটেল মানে কিমান মানুহৰ চাকৰি আছে এপিআৰত সেইখিনি জানে গতিকে এপিআৰো খুব কম নিযুক্তি হ'ব পাৰে কিন্তু এবি ইউবি আহিব হয়তো আগৰ দৰে 2300 বা 1600 নাহিব পাৰে অলপ কমাই হ'লেও আহিব পাৰে কিন্তু আহিব গতিকে যিমানেই নাহক লাগিলে আপোনালোকৰ এটা পোষ্টে লাগিব গতিকে এটা পোষ্টৰ কাৰণে আপোনালোকে চেষ্টা কৰক বাকী কিবা আপডেট পালে আপুনি নিশ্চয় জনাম আৰু এইটো কোনো ফেক ভিডিঅ' নহয় বা আগৰ ভিডিঅ' নহয় এইটো যোৱাকালি ভিডিঅ'ই হয় আৰু লগতে আৰু এটা কথা কওঁ কেইবাখনো যোৱাকালি কিবা মিটিং আছিলে চিএম ছাৰৰ নে আজি মিটিং আছিলে আৰু এটা ভিডিঅ' পাইছিলোঁ নিউজত তেতিয়াও কৈছে যে চিএম ছাৰে নৱেম্বৰ মাহত আহিব তই 2 মাহ তেনেকৈ কৈছে আৰু পুলিচৰ লগতে আৰু কেইবাটা বিভাগতো পদ মুকলি কৰিব গতিকে চিএম ছাৰে কৈছে যে আৰু এটা শেষত এটা কথা কওঁ আপোনালোকৰ যিহেতু আপোনাৰ 2026ত ইলেকশ্যন আছে গতিকে বিধানসভা ইলেকশ্যনৰ আগত এই ইণ্টাৰভিউখিনি পাতিব এপইণ্টমেণ্ট দিয়ে নিদিয়ে নাজানো কিন্তু ইণ্টাৰভিউ কিন্তু একদম ফুল এণ্ড ফাইনেল কনফাৰ্ম হ'বই গতিকে আপোনালোকে এতিয়া বেছ দিবলৈ চেষ্টা কৰক যদি নৱেম্বৰ মাহত বিজ্ঞাপন মুকলি কৰে হয়তো ডিচেম্বৰ বা জানুৱাৰীত আপোনালোকে ইণ্টাৰভিউ পাতি দিব তেতিয়া আৰু একেবাৰে চান্স নাপাব গতিকে যাৰ আনকুৱালিফাইড হ'ল এইবাৰ তেওঁলোকে কোৱালিফাইড হ'বলৈ চেষ্টা কৰক সো সকলো ভালে থাকক শেষত
আপোনালোকৰ সকলোৱে ভালো কামনা কৰিছোঁ ধন্যবাদ নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ প্ৰাথমিক শিক্ষাৰো ৫,০০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা ৪,০০০ পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম